কি খবৰ আপোনালোকৰ? মই পিছে বহুত দিনৰ মূৰতে আহিছোঁ দেই মিনি ব্লগ এটা লৈ পেলাই। মই আছোঁ চোতালত আমাৰ গোসাঁইক লৈ, মানে মোৰ ল'ৰাটো ৰাতিপুৱা সোনকালে উঠিলে আৰু সোনকালে উঠা মানে তাক বাহিৰত ফুৰাব নিব লাগিব। যিমানেই ডাঙৰ হৈছে সিমানেই বদমাছ হৈছে, কিন্তু কাম বন কৰি মেলিও আজৰি হ'লেও, বনাই মেলিও আজৰি। এতিয়া তাৰ লগত অকণমান খেলিব লাগিব, নহ'লে সি আমনি কৰিব। মানে শুৱাৰ পৰা উঠিছেতো, নহ'লে আমনি কৰে। এতিয়া আকৌ খাই ল'লোঁ ৰুটি আৰু ভোলৰ ভাজি। খাই বৈ হয় মানে দুপৰীয়াৰ ভাত বনাবলৈ হ'লহি। আজি দালি বনাম কচু আৰু টেঙা পাত দি পেলাই। এয়া ভাত বনাই থকাৰ মাজতে আকৌ খাই ল'লোঁ নেমু চৰবত। ইমানেই বেছি গৰম, নেমু চৰবত নাখালে মানে নহয়। এতিয়া আকৌ বনাই লৈছোঁ মূলা ভাজিখিনি। আজি আমাৰ দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল। দালি, পটল ফ্ৰাই, ডিম, মূলা ভাজি আৰু আলু পিটিকা। আজিৰ মিনি ব্লগটো ইমানেই। যদি চাই ভাল পালে দেন প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।